ধন পুৰস্কাৰ মেলাৰ নামত ৩,০০০ টকা এগৰাকী শ্ৰমিকক একাউণ্টত প্ৰদান কৰি তেওঁবিলাকে যি ধৰণৰ এটা পৰিৱেশ ইয়াতে ৰচনা কৰিব বিচাৰিছে যেন তেওঁলোকে ৩,০০০ টকাত গোটেই চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যাবিলাক সমাধান হৈ যাব। মানে হিমন্ত বিশ্ব শৰ্মাটো গছত গৰু উঠা কথা কয়। এইটো অদ্ভুত ধৰণৰ এগৰাকী মন্ত্ৰী গছত যেনেকৈ গৰু উঠি যায় তেনেকুৱা কথা কয়। হিমন্ত বিশ্ব শৰ্মাই কথা যেতিয়া কয় মিছাই কথাটো বৰ সুন্দৰভাৱে সজাই পৰাই কয়, মানুহে সাংঘাতিকভাৱে হাত চাপৰি মাৰি তেওঁক উৎসাহিত কৰে। হয়, নমস্কাৰ। ইতিমধ্যে আপোনালোকে দেখি আছে মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ হিংৰাজান গাঁৱত আদিবাসী ছাত্ৰ সন্থাৰ এটা সজাগতা সভা অনুষ্ঠিত হৈছে আৰু এই সজাগতা সভাটো বিভিন্ন দিশত আদিবাসী লোকসকলে আজি তেওঁলোকৰ মাজত এটা জাগৃত আনিবৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত। আৰু আমি বিভিন্নজনৰ লগত কথা পাতি আৰু তেখেতসকলে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তেখেতসকলে বিভিন্ন লোকক তেওঁলোকে আমন্ত্ৰিত কৰিছে। বলক আমি কাৰ্যসূচীটোৰ লগত আমি আমন্ত্ৰিত অতিথিৰ লগত আমি কিছু কথা পাতিম। কি ক'ব আজি আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকে কাৰ্যসূচী অংশগ্ৰহণ কৰিছে, ইয়াত সজাগতা সভা পাতিছে, কি ক'ব এই দিছে? হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জিলা সমিতিৰ উদ্যোগত আৰু হিংৰাজান গাঁওবাসী ৰাইজৰ সহযোগত আজি যিহেতু সজাগতা সভা আজি অনুষ্ঠিত কৰা হৈছিলে। কাৰণ আজি আমি দেখিবলৈ পাইছোঁ যি আমাৰ এই হিংৰাজান গাঁৱত আজি যিহেতু যেনেধৰণে উন্নয়ন হ'ব লাগিছিলে আজি তাৰিখত একো উন্নয়ন নাই। আজি বিভিন্ন জেগাত আমি দেখিবলৈ পাইছোঁ, অকল হিংৰাজান গাঁৱেই নহয়, আজি যি জেগাত আদিবাসী মানুহ আছে আজি এই আদিবাসী এলেকাত আমি দেখিবলৈ পাইছোঁ না তাত ৰাস্তা ভাল আছে, না পানী যোগান আঁচনি আছে, না কিবা কাৰেণ্টৰ ব্যৱস্থা আছে। আজি আমি আছোঁ হিংৰাজান চাহ বাগিচা হিংৰাজান গাঁৱত, কিন্তু আজি ইয়াতো কাৰেণ্ট নাই। আজি আমি এই প্ৰগ্ৰামটো আমি লৈছোঁ, কিন্তু আজি আমি জেনেৰেটাৰ ইয়াত ইউজ কৰিছোঁ, ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই। আজি আপোনালোকে নিশ্চয় এই ৰাস্তাত আহিছে, আপোনালোকে নিশ্চয় দেখিছে যে এই ৰাস্তা ইয়াত আজি কেনেধৰণে হৈ আছে। আজি প্ৰথম কথা হ'ল আশাই যি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি, বিশেষভাৱে ৰাজনৈতিক সজাগতাৰ সৃষ্টিৰ কাৰণে এই ধৰণৰ একেবাৰে গ্ৰাছৰুট পৰ্যায়ত তৃণমূল পৰ্যায়ত যিবিলাক অনুষ্ঠান অনুষ্ঠিত কৰিছে তাৰ কাৰণে আশাৰ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন বিধানসভা সমষ্টিবিলাকত ইতিমধ্যে ৰাজনৈতিক কুচকাৱাজ কৰিছে আৰু আমিও বিগত 2018 চনত আদিবাসী নেশ্যনেল পাৰ্টি নামেৰে এটা ৰাজনৈতিক দলৰ জন্ম দি বিভিন্ন বিধানসভা সমষ্টিত ইতিমধ্যে ৰাজনৈতিক সাংগঠনিক কাম কাজ আমি অব্যাহত ৰাখিছোঁ। আৰু 106 নং সোণাৰী বিধানসভা সমষ্টিটো আমাৰ ইতিমধ্যেই বহু ঠাইত আদিবাসী নেশ্যনেল পাৰ্টিৰ কমিটি হৈছে, বুথ কমিটি হৈছে আৰু বিভিন্ন আমাৰ ভাতৃ সংগঠনবিলাক বিশেষভাৱে আদিবাসী ছাত্ৰ সন্থা, আদিবাসী সুৰক্ষা সমিতি বা অসম ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, এয়া আটাইকেইটা আদিবাসী চাহ শ্ৰমিকক প্ৰতিনিধিত্ব কৰা জাতীয় সংগঠনসমূহে জাতিটোৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিতকৰণৰ কাৰণে ৰাজনৈতিকভাৱে ঐক্যবদ্ধ হৈ আগন্তুক বিধানসভাত শক্তিশালী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰা এটা মানসিকতা ইতিমধ্যে স্থিৰ কৰিছে। আৰু আমিও 106 নং সোণাৰী বিধানসভা সমষ্টিত যিহেতু এটা বস্তু মাৰ্ক কৰিছোঁ, 106 নং সোণাৰী বিধানসভা সমষ্টিত আদিবাসী চাহ শ্ৰমিকৰ ভোটাৰৰ সংখ্যা অসমৰ অন্যান্য বিধানসভা সমষ্টিৰ তুলনাত নিৰ্ণায়ক ভূমিকা ল'ব পৰা এটা বিধানসভা সমষ্টি। আৰু ইয়াতে প্ৰায় 70% টি গাৰ্ডেনৰ পপুলেশ্যন আছে। টি গাৰ্ডেন বেছ চাহ বাগিচা অধ্যুষিত জনসমষ্টিৰে ভোটাৰৰ এটা সংখ্যা আছে আৰু অনাগত 2021 চনত এক শক্তিশালী নিৰ্ণায়ক ভূমিকা ল'ব, এইটো ঠিক। আৰু আমিও এই সমষ্টিটো 2021 চনৰ বিধানসভা নিৰ্বাচনত সোণাৰীৰ পৰা প্ৰতিনিধিত্ব আমি আগবঢ়াম। আমি ইতিমধ্যেই বহুকেইগৰাকী ৰাজনৈতিক ব্যক্তিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিছে। গতিকে নিশ্চিতভাৱে অনাগত দিনত এক ৰাজনৈতিক যুদ্ধ শক্তিশালী ৰূপত ইয়াত হ'ব। আৰু এইখিনিতে মই এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, যেহেতু চৰকাৰখন এইকেইদিন যিবিলাক তেওঁলোকৰ ৰাজনৈতিক সভা হৈছে বা তেওঁলোকে চৰকাৰী যিবিলাক সভা সমিতি পাতিছে য'ত কেন্দ্ৰীয় মন্ত্ৰী আজি প্ৰধানমন্ত্ৰী ঢেকীয়াজুলিলৈ আহিছে, আটাইকেইটা সভা সমিতিৰ যিবিলাক তেওঁলোকৰ বক্তব্য, যিবিলাক তেওঁলোকৰ আঁচনি উদ্বোধনৰ বিষয়, এই আটাইখিনি বস্তু আমি মাৰ্ক কৰি এটা বস্তু চাইছোঁ যে অসমৰ মানুহক পুনৰবাৰ প্ৰলোভিত কৰিবৰ কাৰণে বিজেপি নেতৃত্বাধীন চৰকাৰখনে সাংঘাতিক প্ৰয়াস চলাইছে, মেলা অনুষ্ঠিত কৰিছে। আৰু মেলাটোৰ মূল যিটো কথা খুব যদি চমুকৈ কোৱা হয় যে বাগিচাৰ মানুহে ৩,০০০ টকা 2021 চনৰ নিজৰ ভোটটো বিজেপিৰ ফেভাৰত বিক্ৰী কৰিব লাগে, কথাটো তাতেই আছে। ধন পুৰস্কাৰ মেলাৰ নামত ৩,০০০ টকা এগৰাকী শ্ৰমিকক একাউণ্টত প্ৰদান কৰি তেওঁবিলাকে যি ধৰণৰ এটা পৰিৱেশ ইয়াতে ৰচনা কৰিব বিচাৰিছে যেন তেওঁলোকে ৩,০০০ টকাত গোটেই চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যাবিলাক সমাধান হৈ যাব। আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ নিৰ্মলা সীতাৰমণক
আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত ৰাজ্য চৰকাৰক কৈতো লাভ নাই, কাৰণ তেওঁলোক আজিকালি পুতলা হৈ গ'ল। কেন্দ্ৰীয় চৰকাৰে যিটো কয় তেওঁলোকে সেইটোৱে শুনে। গতিকে আমি দুয়োগৰাকী কেন্দ্ৰীয় নেতৃত্বক এটাই মানে কথা কওঁ, আমি কেইটামান প্ৰশ্ন উত্থাপন কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে তেওঁলোকে যেতিয়া 2016 চনত নিৰ্বাচনৰ কুচকাৱাজ অসমত চলাইছিল, 2016 চনত নিৰ্বাচনী কুচকাৱাজ চলোৱাৰ সময়ত তেওঁলোকে কৈছিল যে অসমৰ আদিবাসী চাহ শ্ৰমিক সমন্বিত অন্যান্য 5টা জনগোষ্ঠীক 6 মাহৰ ভিতৰত চিডুলিঙৰ ব্যৱস্থাটো কৰিব, অনুসূচীকৰণৰ ব্যৱস্থাটো কৰিব। কিন্তু 6 মাহ নালাগে, আজি 5টা বছৰ অতিক্ৰম কৰিবৰ শেষ হ'ল। কিন্তু এটাও তেওঁলোকে কাম অন্তত ৰাজনৈতিক সদিচ্ছা নথকাৰ কাৰণে কৰি নেপেলাৰ। চিডুলিঙৰ কোনো বিষয়টো আজি চৰ্চাৰ বিষয় হৈ থকাকৈ নাই, মানে নিদিয়ে, এইটো প্ৰায় থিৰাং কৰি পেলালে। দ্বিতীয় কথাটো যে তেওঁলোকে কৈছিল যে অসমৰ চাহ শ্ৰমিকসকলৰ দুৰ্দশা দেখি সেই সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ চকুলো বৈ গৈছিল। তেওঁ কাছাৰৰ এখন সভাত বৰ আৱেগিকভাৱে কৈছিল যে অসমৰ চাহ বাগিচাৰ মানুহখিনিৰ যিটো দুৰ্দশা সেইটোক লৈ মই সাংঘাতিক মৰ্মাহত। মই নিজে এজন চায়ৱালা, গতিকে চাহ শ্ৰমিকৰ দুৰ্দশাক মই বুজি পাওঁ। এতিয়া চায়ৱালা যিজন যে চাই বিক্ৰী কৰা মানুহজন যে সাংঘাতিকভাৱে মিছা কথা ক'ব আৰু মিছা কথা কৈ দেশৰ গোটেই এটা সম্পদ যে বিক্ৰী কৰিব, এই কথাটো দেশৰ মানুহ গম পোৱা নাছিলে, আমিও গম পোৱা নাছিলোঁ, অসমৰ চাহ শ্ৰমিকো গম পোৱা নাছিলে। আজি চায়ৱালাই যিবিলাক কাণ্ড কাৰখানা কৰিছে, নিশ্চিতভাৱে অসমৰ সৰ্বস্তৰৰ মানুহে তাক লৈ আৰু সাংঘাতিক চিন্তিত, কাৰণ এপদ সম্পদ বিক্ৰী কৰি অসমখন মোটামুটি কেইজনৰ মুষ্টিমেয় পুঁজিপতিৰ হাতত গতাবৰ কাৰণে তেওঁ থিৰাং কৰি ল'লে। আৰু আজিও আহি তেওঁ যি ধৰণৰ আৱেগিকভাৱে মানুহখিনিক কৈছে যে আমি শ্ৰমিকৰ কাৰণেই চৰকাৰ, শ্ৰমিকৰ কাৰণে চব কৰিছোঁ, আমুক কৰিছোঁ তামুক কৰিছোঁ। গতিকে শ্ৰমিকৰ কাৰণে তেওঁলোকে এটাই কৈছিলে যে 2016ত গভৰ্ণমেণ্ট হোৱাৰ লগে লগে অসমৰ চাহ শ্ৰমিকে মিনিমাম ৱেজ এক্টৰ আণ্ডাৰত তেওঁলোকে এটা কমিটি নিৰ্ধাৰণ কৰিছিলে। আৰু এই কমিটিয়ে নিৰ্ণয় কৰা ৰিপৰ্টৰ মাধ্যমেদি তেওঁলোকে 351 টকা 33 পইচা হাজিৰা চাহ শ্ৰমিকক দিম বুলি কৈছিলে, কিন্তু ফুটুকাৰ ফেন হ'ল। এটকা পইচা তেওঁলোকে নিদিলে। তেওঁলোকে দমবালি মাৰি কৈছে কিন্তু দেই যে 5 বছৰত চাহ শ্ৰমিকক আটাইতকৈ বেছি কোনোবাই যদি হাজিৰা বৃদ্ধি কৰিছে এইটো বিজেপিয়ে কৰিছে। বিজেপি 30 টকা পইচা একেসময়তে বৃদ্ধি কৰিছে বুলি কৈছে। ইতিমধ্যেই অসম চাহ মজদুৰ সংঘৰ লগত কনচালটেটিভ কমিটি ফৰ টি প্লেণ্টাৰ্ছ এছ'চিয়েশ্যন মালিকবিলাকৰ যিটো সংস্থাৰ লগত বহুবাৰ চুক্তি হৈছে, 3 বছৰ মূৰে তেওঁলোকৰ চুক্তি হয়। যেতিয়া তেওঁলোকৰ এই চুক্তিটোৰ ম্যাদ খতম হৈছিল, আগৰ যিটো 3 বছৰীয়া চুক্তি কংগ্ৰেছৰ পিৰিয়ডত হৈছিল অসম চাহ মজদুৰ সংঘৰ লগত, সেই পিৰিয়ডৰ চুক্তিত অসম চাহ মজদুৰ সংঘৰ লগত চুক্তি যেতিয়া হৈছিল, তেতিয়া চাহ শ্ৰমিকৰ 3 বছৰৰ মুঠ বৰ্ধিত পাৰিশ্ৰমিক 53 টকা হৈছিল। কিন্তু 5 বছৰত বিজেপিৰ নেতৃত্বত চাহ শ্ৰমিকৰ মজুৰি বৰ্ধিতৰ যিটো হাৰ সেইটো মাত্ৰ 30 টকা হ'ল। এটা ইণ্টাৰনেট ইনক্ৰিজ। এতিয়া এটা প্ৰশ্ন কৰিছে, এতিয়া চাহ শ্ৰমিকৰ যিটো মজুৰি বৃদ্ধি হৈছে হ'ব বোলে 10 দিনৰ ভিতৰত হাজিৰা বৃদ্ধি কৰিম বুলি হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে। আৰু এই বিষয়ে কি ক'ব? মানে হিমন্ত বিশ্ব শৰ্মাটো গছত গৰু উঠা কথা কয়। এইটো অদ্ভুত ধৰণৰ এগৰাকী মন্ত্ৰী, সি গছত যেনেকৈ গৰু উঠি যায় তেনেকুৱা কথা কয়। মানে মই কি কওঁ যে তেওঁ কৈছিল যে 10% চিডুলিঙৰ কাম যোৱা মহাসভা বৰধুমচাত যেতিয়া সদৌ আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত মহাসভা হৈছিল, সেই মহাসভাটো তেখেত কৈছিলে 10% চিডুলিঙৰ কাম আছে, উইদিন 6 মান্থ 3 মান্থছত আমি গোটেই কামখিনি কৰি দিম। অৰ্থাৎ তেওঁ যেতিয়াই ইলেকশ্যন আহে সকলো কথা এনেকুৱাকৈ ফিট কৰি থৈ যেন তেওঁ কোৱা কথাটোৱেই হিলৰ কুটি চান্দ সুৰুজৰ কথা, তেনেকুৱা ধৰণৰ তেওঁ কথাবিলাক কয়। আৰু মানুহবিলাকো বৰ অদ্ভুত ধৰণৰ কথা, তেওঁ কি মায়া মানুহৰ কাৰণে এৰি দিয়ে, কি ধৰণৰ মন্ত্ৰ ফুকে মই নাজানো। হিমন্ত বিশ্ব শৰ্মাই কথা যেতিয়া কয়, মিছাই কথাটো বৰ সুন্দৰভাৱে সজাই পৰাই কয়, মানুহে সাংঘাতিকভাৱে হাত চাপৰি মাৰি তেওঁক উৎসাহিত কৰে। প্ৰলোভনৰ ৰাজনীতিটো মানুহ যেতিয়া বুজিব পৰাগৈ নাই, নিশ্চিতভাৱে দেশ বিপদৰ ফালে গৈ আছে। হয়, আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ইতিমধ্যে অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি ৰাজ্যৰ দল, তেওঁলোকে অখিল গগৈকো সাক্ষাৎকাৰ কৰিছে, তেওঁ স্বাস্থ্যৰ বুজ লৈছে লুৰিণজ্যোতি গগৈয়ে। বা এই ক্ষেত্ৰত বা এতিয়া ৰাজনৈতিক দলৰ ভিতৰত যি আঞ্চলিক ৰাজনৈতিক দল আছে, বা এই ক্ষেত্ৰত আপোনালোকে আনপাৰ লগত মানে স্থিতি কেনেকৈ থাকিব? নহয়, আমি যিহেতু প্ৰাৰম্ভিক যিখিনি আলোচনা অসম জাতীয় পৰিষদ বা ৰাজ্যৰ দলৰ লগত কৰিব লগা আছিল, মিত্ৰতাৰ প্ৰসংগত আমি প্ৰাৰম্ভিক যিখিনি কথা বতৰাখিনি আগবাঢ়িছে। এতিয়া যিখিনি ৰাজনৈতিক কথা বতৰা আছে, মানে আমি কি ধৰণৰ মিনিমাম প্ৰগ্ৰাম, কমন মিনিমাম প্ৰগ্ৰাম লৈ আমি আগবাঢ়িম, বা এজেপি ৰাইজৰ দল বা অন্যান্য যিখিনি আঞ্চলিক মনোভাৱাপন্ন দলবিলাক আছে তেওঁলোকৰ লগত কেনেকুৱা ধৰণৰ ৰাজনৈতিক মিত্ৰতা হ'ব, এই বিষয়ে আলোচনাৰ যথেষ্ট স্থল আছে। আমি আলোচনা খুব সোনকালে কৰিম। আমি একমত এই কথাটো চিন্তা কৰিছোঁ যে বিজেপিৰ যিটো আগ্ৰাসন, বিজেপি যি ধৰণৰ ৰাজনৈতিক নীতি লৈ দৰ্শন লৈ পেলাই সমগ্ৰ অসমত এটা সাংঘাতিক ধৰণৰ তেওঁলোকে বাতাবৰণ সৃষ্টি কৰিবলৈ গৈ আছে, আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে আমি আঞ্চলিক মনোভাৱাপন্ন দলসমূহৰ লগতে অন্যান্য ৰাষ্ট্ৰীয় যিবিলাক দল আছে, যি ৰাষ্ট্ৰীয় দলে অসম আৰু অসম জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি ৰাজনৈতিকভাৱে তেওঁলোকে কাম কাজ কৰি আছে, আমি তেওঁবিলাকৰ লগতো কোনোবাখিনিত কিন্তু কিছু কথা বতৰা আমি পাতিবগৈ লাগিব। বিশেষভাৱে এতিয়া চৰ্চিত হৈছে যে
বলদেৱ তেলী ডাঙৰীয়া বোলে সোণাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আনপা হয় এই কথাটো কিমান সত্য? নহয়, ৰাইজে বহু সময়ত কৈছে, আমাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন বা আমাৰ যিখিনি মিত্ৰতাৰ লগত যিখিনি ৰাজনৈতিক দল আমি আছোঁ, সকলোৱে কৈছে যে সোণাৰী সমষ্টিত প্ৰতিনিধিত্ব আগবঢ়াব লাগে। মই এতিয়াও গোটেই বিষয়টো বিবেচনা কৰি আছোঁ। আমি এই কথাটো কৈছোঁ যে অসম আৰু অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিধানসভাৰ মজিয়াত বলিষ্ঠ কণ্ঠৰে মাত মাতিব পৰা মানুহক আমি ৰাজনৈতিকভাৱে নিৰ্বাচিত কৰি 2021 চনৰ বিধানসভাত আমি পঠাব লাগে। প্ৰথম কথা, এই বলদেৱ তেলী হ'ব লাগিব তেনেকুৱা ধৰণৰ কথা নাই। সোণাৰী সমষ্টিত বহু উপযুক্ত প্ৰাৰ্থী আছে। ৰাজনৈতিক যুদ্ধখনত প্ৰতিদ্বন্দ্বিতা কৰাটোৱে আদিবাসী নেশ্যনেল পাৰ্টিৰ এগৰাকী কৰ্মী হিচাপে মোৰ শেষ কিন্তু কৰ্তব্য নহয়। মই ভাবোঁ অসমৰ ৰাইজক ৰাজনৈতিকভাৱে ঐক্যবদ্ধ কৰি এই ফেচিষ্ট জনগণ বিৰোধী নীতি অৱলম্বন কৰি এপদ সম্পদ বিক্ৰী কৰি দেশখন কাংগাল কৰিব বিচৰা শক্তিসমূহক ৰাজনৈতিকভাৱে আমি কেনেকৈ প্ৰতিহত কৰিব পাৰোঁ, ক্ষমতাক্ষীণ কৰিব পাৰোঁ, আমি এই কথাটোত আটাইতকৈ বেছি ধ্যান দিছোঁ। গতিকে ৰাজনৈতিকভাৱে ঐক্যবদ্ধ হোৱাৰ সমান্তৰালকৈ 21 নিৰ্বাচনত যাতে অসমৰ ৰাজধানীত দিছপুৰৰ মছনদত এই বিজেপিৰ নিচিনা ফেচিষ্ট এখন চৰকাৰ পুনৰ আহিব নালাগিব। শ্ৰমিকক 3000 টকা দিয়াৰ নামত 5 বছৰে যিটো তেওঁলোকে ঠগন আৰু লুণ্ঠন কৰি আছে, টকা কেইটামান বিনিময়ত নগদ ভোট কিনাৰ যিটো ৰাজনীতিৰ পৰম্পৰা ইয়াতে তেওঁলোকে অব্যাহত ৰাখিছে, এইবিলাক যাতে বন্ধ হ'ব লাগিব। এটা সুস্থ ৰাজনৈতিক বাতাবৰণ, সুস্থ ৰাজনৈতিক পৰম্পৰা অসমত যাতে গঢ় ল'ব পৰা যায়, আমি তাৰ কাৰণে কিন্তু ৰাজনৈতিকভাৱে কাম কৰিব লাগিব। কিন্তু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ, বৰ্তমান অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে আৰু আপুনি ভাবে নেকি অখিল গগৈ ডাঙৰীয়া কাৰাৰুদ্ধ হৈ থকাৰ সময়ত বিজেপিৰ কিবা প্ৰভাৱ পৰিব বুলি? নহয়, এইটোতো সাংঘাতিক প্ৰভাৱ ইতিমধ্যে পৰিছে। এইটো আৰু অসমৰ সৰ্বস্তৰৰ জনগণ এই কথাটো বাৰম্বাৰ চৰকাৰক কৈছে, অখিল গগৈক যিহেতু অন্যায়ভাৱে তেওঁলোকে কাৰাৰুদ্ধ কৰি ৰাখিছে, আটক কৰি ৰাখিছে, আবদ্ধ কৰি ৰাখিছে আৰু মুক্তি দিবৰ কাৰণে সকলো স্তৰৰ ৰাইজেই বহুতবাৰ চৰকাৰক আহ্বান জনায়। আনকি বিজেপিৰ মানুহেও, বিজেপিৰ বহু সমৰ্থক, বিজেপিক ভোট দিয়া বহু ৰাইজে অখিল গগৈৰ ওপৰত অন্যায়ভাৱে চৰকাৰে কৰা যিটো আচৰণ তাক ধিক্কাৰ জনাই তেওঁৰ মুক্তিৰ দাবী কৰিছিল। কিন্তু তেওঁক যিহেতু বন্দী কৰি ৰাখিছে, আৰু মই নিশ্চিত অখিল গগৈৰ বন্দীত্বই বিজেপিৰ 2021 চনৰ শাসন ক্ষমতা, শাসনৰ গাদী যি উফৰাই পেলাব সেইটো ঠিক। আৰু আমি আশা কৰোঁ, ন্যায়ালয়ৰ ওচৰত আমি আশা কৰিছোঁ, যিহেতু অহা 11 ফেব্ৰুৱাৰী তাৰিখে অখিল গগৈৰ পিটিশ্যনৰ ওপৰত সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াত হিয়াৰিং আছে, সেই হিয়াৰিঙতে যাতে অখিল গগৈয়ে জামিনত মুক্তি লাভ কৰি আহি অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰিব পৰাকৈ তেওঁ সক্ষম হয়, তাৰ কাৰণে আমি ন্যায়ালয়ৰ ওপৰত আশা ৰাখিছোঁ। আৰু চৰকাৰক আহ্বান নজনাওঁ, কাৰণ এইখন চৰকাৰক কৈ লাভ নাই। এইখন চৰকাৰ সম্পূৰ্ণ জনগণ বিৰোধী, গণতান্ত্ৰিক পৰম্পৰা ৰক্ষাৰ বিৰুদ্ধে। আৰু যেতিয়াই গণতান্ত্ৰিকভাৱে সঁচা কথাবিলাক উপস্থাপন কৰা নেতৃত্বক তেওঁলোকে কণ্ঠৰুদ্ধ কৰি কাৰাৰুদ্ধ কৰাৰ মানসিকতা তেওঁলোকে লৈ থৈছে। গতিকে এইখন চৰকাৰৰ পৰা বিশেষ মই অখিল গগৈৰ মুক্তিৰ কাৰণে একো আবেদন নকৰোঁ, কাৰণ ন্যায়ালয়ৰ পৰা আমি এটা শেষ ভৰসা কৰিছোঁ, ন্যায়ালয়ে তেওঁক মুকলি কৰি দিব।